সাংস্কৃতিক নগৰী যোৰহাটত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা অনুৰাগ দলৈৰ ঘৰত মই বৰ্তমান আহি উপস্থিত হৈছোহি আৰু আমি পোনে পোনে পিতৃৰ কাষলৈ যাব বিচাৰিম। কি ক'ব আজি পুত্ৰৰ ইমান এটা ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে, কি ক'ব? বহুত সুখী অনুভৱ কৰিছো। আমি জনামতে যোৰহাটত বহুত বছৰৰ মূৰত প্ৰথম ৰিজাল্টটো আহিছে, গতিকে আমি ভাল লাগিছে, প্ৰথম স্থানটো আহিছে বুলি গম পাইছো। গতিকে সমূহ ৰাইজৰ লগতে আমি পিতৃ মাতৃ যে যথেষ্ট গৌৰৱান্বিত, গতিকে ভালেই লাগিছে। আৰু সি কেনেবাকে সামাজিক মাধ্যমত কেনেবাকে সক্ৰিয় আছিলে নে আপোনালোকে কেনেবাকে দেখা পাইছিলে? হয়, আমি আচলতে ইনষ্টাগ্ৰাম আছে বুলি শুনিছো, তাত কি কৰে মানে হেৰি কৰে আমি নাজানো আৰু, কিন্তু বাকী ফেচবুক বা হোৱাটছআপ এইবিলাক হয়তো নাই। মোবাইলটো তেনেকে দিয়া নাছিলো, যদি মোবাইলটো আমাৰ মোবাইলটো সি বহুত বেছিকে ব্যৱহাৰ কৰে, মোবাইলটো অলপ বেছি চাইছিলে আমাৰ হিচাপত, আৰু গতিকে মাতৃৰ কাষলৈ যাব বিচাৰিম পোনে পোনে। কি ক'ব আজি ইমান এটা ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে? অতিশয় আনন্দিত হৈছো, বহুত ভাল লাগিছে। বিশেষকৈ যোৰহাটৰ পৰা বহুত বছৰ ধৰি প্ৰথম স্থানটো অধিকাৰ কৰা নাছিলে, গতিকে আমি অতিশয় যোৰহাটবাসীৰ লগতে আৰু আমিও আনন্দিত। আমি শুনা পাইছিলো যে তোমাৰ স্কুলৰ যিসমূহ শিক্ষক শিক্ষয়িত্ৰী আছিলে তেওঁলোকে ভবা নাছিলে তুমি ইমান এটা ভাল এটা ফলাফল কৰিবা বুলি ভবা নাছিলে বুলি তেওঁলোকে কৈছিল বা আমি শুনা পাইছো। কি ক'বা, কথাটো সঁচা নে মিছা? মানে আগতে আগৰ ৰিজাল্টসমূহ সিমান ভাল নাছিলে নেকি? কেনেবাকে স্কুলত আগতে ষ্টেণ্ডটো মানে প্ৰায় থাকেই, মানে 5 নম্বৰ 4 নম্বৰ এনেকুৱা প্ৰতি বছৰে ষ্টেণ্ড কৰে, কিন্তু ছাৰহঁতে ভবা নাছিলে যে 1 নম্বৰত যে ষ্টেণ্ড কৰিম, তেনেকে ভবা নাছিলে। এক্সপেক্ট কৰিছিলে যে কিবা ভাল ৰিজাল্ট এটা কৰিব, কিবা ৰেংক এটা পাব, কিন্তু ফাৰ্ষ্ট ডে পাম সেইটো তেওঁলোকে এক্সপেক্ট কৰা নাছিলে। হয়, কিমান সময় পঢ়িছিলা বা কেই ঘন্টা পঢ়িছিলা? মই মানে ঘন্টা হিচাপত নহয়, যেতিয়াই মন যায় তেতিয়াই পঢ়িছো। মানে যদি কিবা পঢ়ি আমনি লাগে, ধৰক 10-15 মিনিট মই ইফাল সিফাল কৰোঁ, কেতিয়াবা চাইকেল চলাওঁ বা কেতিয়াবা মই গান এটা শুনো বা কেতিয়াবা মোবাইলত কিবা ভিডিঅ' এটা চাওঁ, তেনেকে কৰিছিলো মই। কিবা মানে টাইম টেবুল তেনেকে কিবা বনাই? হয়, টাইম টেবুল মই মানে প্ৰি টেষ্টটো যেতিয়া হেৰি কৰিছিলে তাৰ পিছত এখন টাইম টেবুল বনাই লৈছিলো, সেইখনৰ মতে এমাহ পঢ়িছিলো না 1.5 মাহ ভালদৰে কৰিছিলো। পঢ়াৰ উপৰিও আজৰি সময়ত কি কৰি ভাল পোৱা? মই তবলা বজাওঁ আৰু কেতিয়াবা গান শুনো, আৰু মই লগতে কাৰাটে শিকো। খালি 10 বছৰটোত মানে কাৰাটেলৈ যোৱা নাই। সামাজিক মাধ্যমত সক্ৰিয় আছিলা নে? সামাজিক মাধ্যম ব্যৱহাৰ কৰিছিলা নে? হয়, মানে ৰিফ্ৰেছমেণ্টৰ কাৰণে কেতিয়াবা কিবা চাওঁ, বা ইনষ্টাগ্ৰামটো আছে, কিন্তু ফেচবুক সেইটো নাই। ফেচবুক হোৱাটছআপ কেতিয়াবা কিবা লগৰ কিবা মেছেজ থাকিলে, বা স্কুলৰ গ্ৰুপ আছে, স্কুলৰ গ্ৰুপত মেছেজ আহিলে চাওঁ, কিন্তু ইমান বেছিকৈ চোৱা নাছিলে। মানে মাজে মাজে চাওঁ, কেতিয়াবা ধৰক 10-15 মিনিট চাওঁ, তেনেকে মানে আমনি লাগিলে কেতিয়াবা চাওঁ হয়তো। আৰু তোমালোকৰ এই জেগাটুকুৰ কি হয়? যোৰহাট কোন জেগা? মোৰ কাৰণে এইখন কয় কাছকল সোণাৰীগাঁও। হয়, যোৰহাট। এয়া আছিলে অনুৰাগ দলৈ, যিজনে বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেখেতৰ বাসগৃহত আহি মই উপস্থিত হৈছো। পিতৃ মাতৃৰ লগত ইতিমধ্যে আমি কথা পাতিছো আৰু তেওঁৰ লগতো আমি কিছু কথা পাতিছো। আৰু আগন্তুক যিসকলে দিব এই হাইস্কুল শিক্ষান্ত পৰীক্ষা, তেওঁলোকৰ উদ্দেশ্যে কি ক'বা, বা তেওঁলোকে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব বা কেনেধৰণে পঢ়িব লাগিব, অলপ জনাই দিবা। হয়, মানে কষ্টটোতো কৰিবই লাগিব। মানে ৰত্ন বুলি এটা কথা এটা, ৰত্ন বুলি কষ্ট কৰিবই লাগিব। মানে পঢ়াটো এটা মানে নিজৰ পেচা হিচাপে ল'ব লাগিব, কিবা বোজা হিচাপে নহয়। বোজা যদি প্ৰেছাৰ লৈ মনত পঢ়ো, তেতিয়া মানে ইমান ভাল ফলাফল লাভ কৰিব নোৱাৰি। মানে কিবা যদি মনত থাকে মই ষ্টেণ্ড কৰিবই লাগিব, নহ'লে যদি কেনেবাকে নাপায় নহয় ষ্টেণ্ডটো 1-2 নম্বৰৰ কাৰণে, মই দেখিছো বহুতত মানে ডিপ্ৰেশ্যনত গুচি যায়। সেইটো এটা বহুত বেয়া ভাৱ। কিন্তু মানে পঢ়িব লাগে, যি হয় দেখা যাব, কষ্টটো নিজৰ কৰিম, মানে নিজে কষ্টটো কৰিবই লাগিব, ফলাফল পিছৰ কথা। আগন্তুক কি ষ্ট্ৰীম ল'ম বুলি ভাবিছা বা কি পঢ়িম বুলি ভাবিছা? মই এতিয়া চায়েন্সে ল'ম, প্ৰজ্ঞাতে মই এডমিশ্যন ল'লো ইতিমধ্যে। তাৰপিছত ভাবিছো JEE আৰু NEET দিম, কিন্তু মেইন ফ'কাছটো হৈছে এখন ভাল IIT বা NIT এডমিশ্যন লৈ তাৰ পৰা কম্পিউটাৰ চায়েন্স পঢ়া। ভৱিষ্যত কি হোৱাৰ সপোন আছে? মই এজন ভৱিষ্যতে প্ৰথমতে ক'ব লাগিব এখন ভাৰতৰ এজন সুনাগৰিক হ'ব লাগিব, আৰু দ্বিতীয়তে মই এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ হেঁপাহ আছে মোৰ। এয়া আছিল অনুৰাগ দলৈ। আমি ইতিমধ্যে তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছো আৰু ইতিমধ্যে তেখেতে জনাইছে তেওঁ ভৱিষ্যতে কি হ'ব বা কেনেধৰণে পঢ়িছিলে। আগন্তুক যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব, কেনেধৰণে পঢ়িব লাগিব তেওঁ ইতিমধ্যে জনাইছে, বা তেখেতে কেনেধৰণে প্ৰিপেৰেশ্যন চলাইছিল সেইখিনিও আমাক জনালে। আৰু এয়াই আছিল অনুৰাগ দলৈ বাসগৃহৰ পৰা তেখেতৰ কিছু মনৰ অনুভৱ জানিবলৈ আমি চেষ্টা কৰিলো। আৰু আগন্তুক সময়ত এনেধৰণৰ প্ৰতিবেদন পাই থাকিবলৈ চাই থাকিব DNN নৰ্থ ইষ্ট।